ৰঙিয়া কৰৰা কেন্দুগুৰি শ্ৰী শ্ৰী বুনাসত্ৰ পুৰাধাপ ক্ষেত্ৰত মণিকূট তথা গুৰুআসন প্ৰতিষ্ঠা দিৱস উদযাপন। এদিনীয়াকৈ উদযাপন কৰা প্ৰতিষ্ঠা দিৱসত সহস্ৰাধিক ভক্তৰ সমাগম ঘটে শ্ৰী শ্ৰী বুনাসত্ৰ পুৰাধাপ ক্ষেত্ৰত। কাৰ্যসূচী অনুসৰি প্ৰথমে নতুনকৈ নিৰ্মাণ হোৱা শ্ৰী শ্ৰী বুনাসত্ৰ পুৰাধাপ ক্ষেত্ৰত মণিকূট তথা গুৰুআসন স্থাপন কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী। আনহাতে শ্ৰী শ্ৰী বুনাসত্ৰ পুৰাধাপ ক্ষেত্ৰৰ মাহাত্ম্য অনেক লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ বাঞ্ছা পূৰণাৰ্থে শ্ৰী শ্ৰী বুনাসত্ৰ পুৰাধাপ ক্ষেত্ৰত দৰ্শন কৰি আহিছে, আজিলৈকে সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে। সেয়ে প্ৰতি বছৰে বহাগৰ দ্বিতীয়টো দিনত অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তই আহি ভিৰ কৰে এই স্থানত। ৰঙিয়াৰ নাতিদূৰত তৰণী গাঁৱৰ কৰৰা চুবুৰীত আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুনাসত্ৰত কেন্দুগুৰি পুৰাধাপ ক্ষেত্ৰৰ মণিকূটৰ আনুষ্ঠানিক উদ্বোধন আৰু গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে ইয়াত দিনজোৰা কাৰ্যসূচীৰে ধৰ্মীয় অনুষ্ঠান আৰম্ভ কৰা হৈছে। এইবেলি ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত মণিকূট উদ্বোধন, তাৰপিছত নাম প্ৰসংগৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয় আৰু বৰ্তমান ইয়াত নাগাৰাম পৰিৱেশন কৰা হৈছে। আৰু ইয়াত এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা বৈষ্ণৱ ভকতসকল আহি ইয়াত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজকে ধন্য মানিছে। আৰু লগতে আমি 2 বহাগত প্ৰতি বছৰে বুনাসত্ৰত বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হয়। এইবেলিও আমি 2 বিভাগৰ লগত ৰচিতা খুৱাই এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আশা কৰিছোঁ এই 2 বিভাগে আমাৰ নতুন বছৰৰ লগতে গোটেই জাতিটোৰ এটা সমৃদ্ধিশালী হয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ। শ্ৰী শ্ৰী বুনাসত্ৰ কেন্দুগুৰি পুৰাধাপ ক্ষেত্ৰত আজি পবিত্ৰ বহাগ মাহৰ 2 তাৰিখে প্ৰত্যেক বছৰে আমাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। আৰু এইবাৰ আমি এটা নৱনিৰ্মিত আমাৰ সভাগৃহ মণিকূট উদ্বোধন কৰা হৈছে আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে নতুনকৈ নিৰ্মাণ কৰা নামঘৰটোত। গতিকে সেইকাৰণে আজি দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা ভকত বৈষ্ণৱগণ আহিছে আৰু আমি যিখিনি পাৰোঁ তেওঁলোকক শুশ্ৰূষা কৰিছোঁ। গতিকে আৰু 2টা নাগাৰা নাম দল আমন্ত্ৰণ কৰা হৈছে আৰু 2টা নাগাৰা নামে নাম পৰিৱেশন কৰি আছে। আজিৰ দিনটোত অসংখ্য ভক্তগণে আমাৰ শ্ৰী শ্ৰী বুনাসত্ৰত পদধূলি দিছে। এতিয়ালৈ প্ৰায় 2000 মান ভকতগণ আহিছে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতগণ আহিছে। আমাৰ এই শ্ৰী শ্ৰী বুনাসত্ৰৰ যি মহিমা, তেওঁলোকে এই সত্ৰত আহি ভগৱানৰ নাম লৈ গোটেই বছৰটো যাতে কুশলে যায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। হয়, নিশ্চিতভাৱে বুনাসত্ৰৰ মাহাত্ম্য আমাৰ এই অঞ্চলৰ ভকতগণে জানে আৰু এই মাহাত্ম্যৰ কথা ইতিমধ্যে আমাৰ বিভিন্ন ঠাইত প্ৰচাৰিত হৈছে। বিভিন্নজনে নিজৰ মনৰ কামনা পূৰণ কৰাৰ অৰ্থে এই বুনাসত্ৰত তেওঁলোকে মনেৰে ভগৱানক স্তুতি কৰে আৰু তাৰ ফলাফল লাভ কৰি আহিছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।